নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম। আজি মই উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আপুনি হয়তো ভাবিছে যে পৰ্যটকৰ সিজন এয়া নহয়, পৰ্যটন এতিয়া নাই, কিন্তু কিয় মই উপস্থিত আছো এই কাজিৰঙা? হয়, আপোনালোকক পৰ্যটন সিজনৰ পিছৰ যিখন কাজিৰঙা সেইখন দেখুৱাবলৈ উপস্থিত আছো। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে যি ধৰণে এশিঙীয়া গড়ৰ বাবে বিখ্যাত সমগ্ৰ বিশ্বত, সেই ধৰণে এশিঙীয়া গড় চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰে এই সময়খিনিতে। বাৰিষাৰ পূৰ্বৰ এই সময়খিনিত যেতিয়া নদ নদী পানীৰে ভৰি থাকে, সেই সময়তে চোৰাং চিকাৰীয়ে সুযোগ গ্ৰহণ কৰে আৰু গড় নিধন যজ্ঞ চলাই যায় কাজিৰঙাত। গড় নিধন ৰোধ কৰিবলৈ কাজিৰঙাৰ বনকৰ্মী এই সময়ছোৱাত কি ধৰণে সষ্টম হয়, লগতে কাজিৰঙা যি নৈসৰ্গিক দৃশ্য, সেই দৃশ্যসমূহ কি ধৰণে আপোনাক আকৰ্ষিত কৰিব পাৰে এই সময়ছোৱাত, যিহেতু এতিয়া পৰ্যটক ইয়াত নোসোমায়। লগতে কোভিডৰ প্ৰসংগ, কোভিডৰ সময়ছোৱাত বিগত বৰ্ষৰ দৰে এইবাৰো আংশিকভাৱে লকডাউন দিয়া হৈছে। বিগত বৰ্ষত সম্পূৰ্ণ লকডাউন দিয়া হৈছিল আৰু লকডাউনৰ সময়ছোৱা এক প্ৰকাৰ কাজিৰঙাৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। তাৰ কাৰণ মোৰ পিছফালে থকা এই দৃশ্যসমূহে ক'ব, এই কাজিৰঙাৰ ছবিসমূহে ক'ব কি এক সেউজ হৈ পৰিছে কাজিৰঙা। কাজিৰঙা সদায় সেউজ, কিন্তু এতিয়াৰ যি কাজিৰঙা সেউজীয়া, সেই সেউজীয়া যেন কেতিয়াও কাৰো লগত তুলনা নহয়। আমি আপোনালোকক দেখুৱাই থাকিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই মুহূৰ্তত আপুনি কি কি দেখিবলৈ পাব, লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সুৰক্ষাকৰ্মীসকল কি ধৰণে সাজু হৈ আছে, সষ্টম হৈ আছে কাজিৰঙাৰ বন্যজীৱক সুৰক্ষা প্ৰদান কৰিবলৈ চোৰাং চিকাৰীৰ পৰা। লগতে যিহেতু বানপানীৰ বতৰ, বানপানীৰ সময়ছোৱাত কি ধৰণে বন্যজীৱক সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়াও আমি দেখুৱাই থাকিম। কাজিৰঙা সমগ্ৰ বিশ্বত নামেই যাৰ পৰিচয়। নগাঁও, গোলাঘাট, কাৰ্বি আংলং আৰু বিশ্বনাথ জিলাক স্পৰ্শ কৰি আছে বৃহৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। বিশ্বৰ 2/3 এশিঙীয়া গড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ পৰ্যটকে বছৰি দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাত আছে প্ৰায় 2500 এশিঙীয়া গড়। অৱশ্যে কেৱল গড়ৰ বাবেই নহয়, বাঘৰ বাবেও বিখ্যাত কাজিৰঙা। 2006 চনত কাজিৰঙাক ঘোষণা কৰা হৈছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে। এই কাজিৰঙাক লৈ গৌৰৱ বোধ কৰে অসমে। কিন্তু এশিঙীয়া গড়ৰ বাবে কাজিৰঙা হৈ পৰে চোৰাং চিকাৰীৰ লক্ষ্য। বিভিন্ন সময়ত চোৰাং চিকাৰীৰ বন্দুকৰ নলীৰ লক্ষ্য হৈ পৰে এশিঙীয়া গড়। লগতে বানপানীৰ সময়তো বিপদৰ সন্মুখীন হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী। বাৰিষাৰ সময়তে কাজিৰঙাৰ বন্যপ্ৰাণী নিধন কৰিবলৈ দুষ্কৃতিকাৰীয়ে সুযোগ গ্ৰহণ কৰে। এই সময়ছোৱাত কিদৰে সষ্টম হৈ থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ইপিনে কোভিড পৰিস্থিতিৰ বাবেও বিগত 2টা পৰ্যটন বৰ্ষত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে কাজিৰঙা। বাৰিষা সমাগত, সেয়ে চোৰাং চিকাৰীৰ উপদ্ৰৱ ৰোধিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই? লগতে কোভিড পৰিস্থিতি স্বাভাৱিক হলে পুনৰ পৰ্যটন আৰম্ভ কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই?
জুন জুলাই মাহত সমগ্ৰ ৰাজ্যতে বানে সংহাৰী ৰূপ ধাৰণ কৰে। কাজিৰঙাও ইয়াৰ ব্যতিক্ৰম নহয়। কাজিৰঙাটো পানীৰে ভৰি পৰে। মোৰ পিছফালে দেখিবলৈ পাইছে এটা খুঁটি, ইয়াত ডিফলু নৈ এটা খুঁটি, কাজিৰঙাৰ এখন চিনাকি নৈ ডিফলুৰ এটা খুঁটি। কি ধৰণে পানীৰে ভৰি পৰিছে এই জুন মাহত দেখিবলৈ পাইছে আপোনালোকে। এই ধৰণে যেতিয়া কাজিৰঙা চৌপাশ পানীৰে ভৰি পৰে তেতিয়াই চোৰাং চিকাৰীয়ে সুযোগ গ্ৰহণ কৰে গড় হত্যা কৰিবলৈ। মোৰ সৈতে বন বিষয়া আছে যুক্তি বৰা, আপোনাক স্বাগতম। ধন্যবাদ। এই সময় হয় এই যি সময়ছোৱা জুন জুলাই মাহ, সাধাৰণতে কোৱা হয় এই সময়ছোৱাতে চোৰাং চিকাৰীয়ে কাজিৰঙাত গড় হত্যা কৰিবলৈ সুযোগ গ্ৰহণ কৰে। যিহেতু দেখিছে স্ক্ৰীণতে দৰ্শকসকলে পানীৰে ভৰি পৰে কাজিৰঙাৰ চৌপাশ, আৰম্ভ হয় পানী সোমাবলৈ কাজিৰঙাত। এই সময়ছোৱাত কি ধৰণে মানে অধিক সষ্টম হৈ পৰে কাজিৰঙাৰ বনৰক্ষী তথা বন বিষয়াসকল? হয়, নিশ্চয়কৈ এই বানপানীৰ সময়ত চোৰাং চিকাৰীয়ে বা দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য কৰিবলৈ অহৰহ চেষ্টা চলায়। যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ দুষ্কাৰ্য কৰিব নোৱাৰে তাৰ বাবে আমাৰ বন বিভাগৰ তৰফৰ পৰা আমাৰ যিমানবিলাক শিবিৰ আছে, যিবিলাক শিবিৰত বানপানীৰ কবলত পৰে, সেই শিবিৰসমূহত আমাৰ হাত নাও আছে। প্ৰতিটো কেম্পতে এখনকৈ হাত নাও আছে। তেওঁলোকে দিনৰ ভাগত হাত নাও দি পহৰা কৰে, তহলদাৰী কৰে, আৰু ৰাতি হ'লে তেওঁলোকৰ যি টঙি ঘৰ আছে পহৰা কাৰ্য কৰিবৰ কাৰণে, টঙি ঘৰত থাকি পহৰা কাৰ্য কৰে। আৰু আমাৰ 3টাকৈ ফ্ল'টিং কেম্প আছে 3টা জোনত, আৰু আমাৰ 3খনকৈ স্পীড বোট আছে। গতিকে যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ দুষ্কাৰ্য কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ তহলদাৰী ব্যৱস্থাটো অলপ কটকটীয়া কৰা হয়। আপোনালোকৰ যিসমূহ কেম্প আছে সেই কেম্পসমূহত নাও এই বাৰিষাৰ সময়ত সাজু কৰি তোলা হয়, নহয় জানো? হাত নাও হওক, ভুটভুটি নাও হওক বা বিভিন্ন অত্যাধুনিক নাও হওক সাজু কৰি তোলা হয়। এই যিটো অঞ্চলত আমি উপস্থিত আছোঁ, বুঢ়াপাহাৰ ৰেঞ্জৰ কি বুলি কয় এই বন শিবিৰটোৰ নাম? বাহুবিল বুলি কয়। বাহুবিল। ইয়াতে আপোনালোকে দেখিছেই পানী আজি ৰাতিপুৱা প্ৰায় 3 হাতমান বাঢ়িছে। যদিও এতিয়া বানপানী সোমোৱা নাই বৰ্তমানলৈকে, কিছুদিনৰ পিছত ইয়াতে বানপানী কবলত এইটো কেম্পো পৰিব। গতিকে ইয়াৰ যিসকল বনকৰ্মী আছে তেওঁলোকে আপোনালোকে অলপ পিছত দেখা পাবই, হয়তো তেওঁলোক পহৰা কাৰ্য কৰিবলৈ গৈছে হাত নাও লৈ পেলাই। গতিকে তাৰ বাহিৰেও আমাৰ যিবিলাক স্পীড বোট আছে বা ফ্ল'টিং কেম্প আছে, ভৰপতি আছে, সেই দি পেলাই আমাৰ নদীৰ ছাইডটো চোৱা হয়। আৰু যাতে যিহেতু আপোনালোকে জানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যিটো ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে 37 পাৰ হৈ গৈছে, গতিকে যাতে দুষ্কৃতিকাৰীয়ে সেই ঘাইপথ পাৰ হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি দুষ্কাৰ্য কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ নিয়মীয়াকৈ তহলদাৰী ব্যৱস্থা কৰা হয়। আৰু এই ক্ষেত্ৰত আমাৰ জখলাবন্ধা থানা পুলিচৰ লগতো এটা সমন্বয় ৰক্ষা কৰি চলা হয়। তেওঁলোকেও কিছুমান ইনপুট পালে আমাক দিয়ে, বা আমাৰ ফালৰ পৰা তেওঁলোকৰ লগত তেনেকৈ যোগাযোগ কৰি পেলাই পেট্ৰলিংটো কটকটীয়া কৰা হয়। আচ্ছা, নিশাৰ ভাগতো এই ধৰণে ভৰা পানীৰ মাজেৰে পেট্ৰলিং কৰা হয়? হয়, 24 ঘণ্টাই কৰা হয়। 24 ঘণ্টা মানে 24 ঘণ্টাটো কৰাটো সম্ভৱ নহয়, তথাপিও শ্বিফ্ট ৱাইজ। আৰু যিহেতু আমাৰ বন শিবিৰসমূহত যিমানটো পৰিমাণৰ লাগে সিমানটো ষ্টাফটো তাত কম থাকে, কেতিয়াবা কাৰোবাৰ অসুখ বিসুখত ঘৰতো যাবলগীয়া হয়। গতিকে য'ত ষ্টাফ আছে সেই নম্বৰতে আমি তেনেদৰে আমাৰ যিটো তহলদাৰী সেইটো কৰা হয়, পহৰা কাৰ্য। মানে আগতকৈ যথেষ্ট কটকটীয়া ব্যৱস্থা বৃদ্ধি কৰা হৈছে, নিৰাপত্তা ব্যৱস্থা। নিশ্চয়কৈ নীলপল, মই আপোনাৰ চেনেলৰ জৰিয়তে আপুনি জনাব বিচাৰিছোঁ, জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ পৰা কিছুদিনৰ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কাজিৰঙাতে এখন আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰধান DFO ছাৰসকলৰ লগতে উচ্চপদস্থ বন বিষয়াসকলৰ লগত এখন সভা অনুষ্ঠিত হৈছিলে। তাতেই বানপানীৰ সময়ত যাতে কোনো ধৰণৰ কেজুৱেলিটি বন্য জীৱ জন্তু নহয় তাৰ কাৰণে তেখেতে তাৎক্ষণিকভাৱে নিৰ্দেশ দিছিলে অতিৰিক্তভাৱে ষ্টাফ ইয়াত ডেপুটেশ্যনত অহাৰ কাৰণে। আৰু জনাবলৈ পাই সুখী হৈছোঁ প্ৰায় 100তকৈ অধিক ষ্টাফ ইতিমধ্যে আহি পেলাই ইয়াতে ডেপুটেশ্যনত যোগদান কৰিছে। তাৰ ভিতৰত আমাৰ 20জনকৈ 9APBৰ ষ্টাফো আছে। গতিকে আমি ভাবোঁ অনাগতত এই যি বাৰিষা মোকাবিলা কৰিবৰ কাৰণে আমাৰ পৰ্যাপ্ত পৰিমাণে মেন পাৱাৰ মজুত আছে। আমি যদি খুব সাধাৰণকৈ যদি চাওঁ, এগৰাকী সাধাৰণ নাগৰিক হিচাপে কাজিৰঙা বুলি ক'লে আমি যিখন দেখি আছোঁ এই সেউজীয়া কাজিৰঙাখন, এতিয়া বানপানী হোৱা নাই কিন্তু পানী সোমাইছে, বৰষুণ বাঢ়িছে, পানী বাঢ়িছে এই সুঁতি নৈসমূহত। পানী যেতিয়া ভৰ বাৰিষা হয়, পানী এই আমি দেখি থকা কাজিৰঙাখনত কিমান ওপৰলৈ পানী উঠে? ইয়াতে আপোনালোকে অনুমান কৰক, শিবিৰৰ তলত প্ৰায় 2.5 ফুটলৈকে পানী উঠে। গতিকে ইয়াতে যিখিনি গছ আছে সেইখিনি প্ৰায় তল যায়। মানে যিখিনি গাছ ওলাই আছে তাৰ পৰা প্ৰায় 3 ফুট 3.5 ফুট ঠায়ে ঠায়ে 5 ফুটলৈকে পানীয়ে আৱৰি ধৰে। গতিকে বহুতখিনি পানী হয়। আৰু সেই পানীৰ ফলতে যিখিনি আমাৰ জীৱ জন্তু আছে সেইখিনি আমাৰ যিখিনি
ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে থকা যিটো কাৰ্বি পাহাৰ আছে, বিশেষকৈ হাতী, গড় অৱশ্যে তেনেকৈ খুব কমকৈ যায়, পাৰ হৈ পেলাই ওখ স্থানলৈ যায় দক্ষিণে থকা কাৰ্বি পাহাৰলৈ। আৰু এই পাৰ হওঁতে যাতে তেওঁলোক মানে দুৰ্ঘটনাপূৰ্ত হ'বলগীয়া নহয়, তাৰ বাবে আমাৰ কলিয়াবৰ মহকুমা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে 144 জাৰি কৰিছে। গধুৰ যান বাহন ধাবাসমূহত বা ৰাস্তাত ৰখাটো তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিছে। যান বাহন সেইখিনি সময়ত ৰাখিব নোৱাৰিব ৰাখিব। ক'ৰবাত বেয়া হৈছে কথাটো বেলেগ, কিন্তু এনেই আগতে যেনেকৈ অ'পেন আছিলে, আজি প্ৰায় এসপ্তাহ হৈ গ'ল 144 জাৰি কৰিছে। গতিকে কোনো মাৰণাস্ত্ৰ লৈ পেলাই বিনা হেৰিয়াত তেওঁলোক কোনো প্ৰৱেশ মানে অহা যোৱা বা গাড়ী ৰাস্তাত ৰখিব নোৱাৰিব। মানে কাজিৰঙাৰ অন্তৰ্গত সেই অঞ্চলসমূহত হয় ক'ৰ পৰা ক'লৈ? এইটো আপোনাৰ জানে আমাৰ যিটো আমগুৰি যিটো মানে এলিফেণ্ট কৰিডৰ বুলি কয়, ৰাঙলুৰ পৰা আমাৰ ফুৰিছে জখলাবন্ধা পাৰ হৈ আহি পেলাই তাৰ পৰা বোকাখাটলৈকে। এই ৰাঙলু অৰ্থাৎ জখলাবন্ধা ৰাঙলু অঞ্চলৰ পৰা বোকাখাটলৈ এই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এলেকাত কোনো গাড়ী ৰাখিব নোৱাৰিব। গাড়ীটো ৰাখিব পাৰিব, কিন্তু যিবিলাক আগতে ধাবা আছিলে লাইন ধাবা, যিহেতু এতিয়া আপোনাৰ গম পাইছে ক'ভিড প্ৰট'কলৰ কাৰণে সেইটো বন্ধ আছে, তথাপিও কেতিয়াবা ডাঙৰ ডাঙৰ গাড়ীবিলাক ৰখাইহি। সেই গাড়ীবিলাকত যাতে কোনো দুষ্কৃতিকাৰীয়ে আহি পেলাই সুযোগ ল'ব নোৱাৰে, তাৰ প্ৰতি চোকা নজৰ ৰাখিছে প্ৰশাসনে। ৰাখি পেলাই কলিয়াবৰ মহকুমা প্ৰশাসনে আমাৰ বাগৰিলৈকে কলিয়াবৰ মহকুমা প্ৰশাসনৰ যিটো এলেকা, সেই এলেকাত 144 ইতিমধ্যে জাৰি কৰিছে। নিশ্চয়। মই কেমেৰা পাৰ্চন ভূপেনক দেখিবলৈ অনুৰোধ কৰিছোঁ। এখন নাও আহি আছে, টুলুঙা নাও। তেওঁলোকে নিশ্চয় পেট্ৰলিং কৰি আহি আছে। এই ধৰণে পানীৰ মাজেৰে পেট্ৰলিং কৰা হয়। এই ধৰণে এওঁলোকে সদায় জড়িত হৈ আছে কাজিৰঙাৰ সুৰক্ষাত। বিশেষকৈ আমি পুনৰ কৈছোঁ, বাৰিষা সমাগত বিভিন্ন নৈ উপনৈসমূহ ভৰি পৰিছে পানীৰে। কাজিৰঙাতো পানী সোমাইছে, যদিও বানপানী হোৱা নাই, কিন্তু ইয়াৰ মাজেৰে যোৱা নৈ সুঁতিসমূহ ভৰি পৰিছে পানীৰে। আৰু এই সময়তে চোৰাং চিকাৰীয়ে সুযোগ লয়, যাতে চোৰাং চিকাৰীয়ে গড় হত্যা কৰিব নোৱাৰে, লগতে অন্যান্য জীৱ জন্তু যাতে হত্যা কৰিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় কটকটীয়াকৈ। লগতে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে এই ধৰণেই পানীৰ মাজেৰে বিভিন্ন হাত নাও, মেচিন নাও লৈ এই ধৰণেই নিৰাপত্তা প্ৰদান কৰা হয় কাজিৰঙাক, নিৰাপত্তা প্ৰদান কৰা হয় কাজিৰঙাৰ বন্যজীৱক। কাজিৰঙাক সুৰক্ষা দিবলৈ অহৰ্নিশে ব্ৰতী হৈ থাকে বনকৰ্মী। বিশেষকৈ স্থলপথ আৰু জলপথসমূহত সকলোৰে গতিবিধিত চোকা নজৰ ৰাখে এইসকল সুৰক্ষা কৰ্মীয়ে। বাৰিষাৰ সময়ত বিশেষকৈ নাওৰ ওপৰত নিৰ্ভৰশীল কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থা। হাত নাও, মেচিন নাৱেৰে দিনে নিশাই টহল দিয়ে এই বনকৰ্মীসকলে। ভৰ বাৰিষাও ভৰা নৈৰে নাও চলাই ইমূৰৰ পৰা সিমূৰলৈ কাজিৰঙাক সুৰক্ষিত কৰি ৰখাত ব্যস্ত হৈ থাকে বনকৰ্মীসকল। ব্ৰহ্মপুত্ৰ নৈ লাগি আছে কাজিৰঙাৰ নিচেই কাষত। বাৰিষা পানী বাঢ়িলেই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী কাজিৰঙাৰ মাজেৰে বৈ যোৱা ডিফলু নৈ, লগতে বিভিন্ন সুঁতিৰে সোমাই বুৰাই পেলায় ৰাষ্ট্ৰীয় উদ্যানখন। এই সময়ছোৱাত বানপানীত জীৱ জন্তু উটি যোৱাৰ সমান্তৰালকৈ আন এক বিষয় বনকৰ্মীসকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰে। সেই বিষয়টো হ'ল চোৰাং চিকাৰী। বাৰিষাৰ সময়ত জলপথেৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ ভাগলৈ সোমোৱাৰ পথ সুচল হৈ পৰাৰ বাবে বিভিন্ন বন্য প্ৰাণীকে ধৰি গড় হত্যাৰ সুযোগ গ্ৰহণ কৰে চোৰাং চিকাৰীয়ে। সেয়ে বাৰিষাৰ প্ৰাক মুহূৰ্তৰ এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জলপথেৰে টহল দিয়াত অধিক গুৰুত্ব আৰোপ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ এটা খুঁটিত আমি আছোঁ। এইটো হৈছে ডিফলু নৈৰ এটা খুঁটি, আৰু এই ধৰণেই নাও লৈ বনকৰ্মীসকল সুৰক্ষাৰ কামত নিয়োজিত হৈ আছে কাজিৰঙাত। যিহেতু পুনৰ কৈছোঁ আপোনালোকক, বাৰিষাৰ প্ৰাক মুহূৰ্তৰ সময় ইয়াত। এই সময়ছোৱাতে পানীৰে ভৰি পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বিল, বিভিন্ন খাল, বিভিন্ন নৈ উপনৈ। আৰু এই সময়ছোৱাতে চোৰাং চিকাৰীয়ে সুযোগ গ্ৰহণ কৰে বিভিন্ন চোৰাং চিকাৰ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত। আৰু এই সময়ছোৱাতেই কাজিৰঙাৰ সুৰক্ষা কৰ্মীসকল অধিক সষ্টম হৈ পৰে। আপোনালোকে ক'ৰ পৰা পেট্ৰলিং কৰি আহিলে? হয়,
আমি বৰ্তমান বাহবিল বুলি কয় আমাৰ কেম্পৰ পশ্চিম দিশত আছে। বাহবিলৰ পৰা বৰ্তমান আমি পেট্ৰলিং কৰি আহি আছোঁ। আপোনালোকে কিমান দূৰ পেট্ৰলিং কৰিলে? 2 কিলোমিটাৰমান কৰিলোঁ আমি নাৱেৰে। আপুনি অকলে আছিলে নাৱত? অকলে আমি 2জন আছোঁ। মোৰ পিছফালে আৰু এজন আছে, তেওঁক দেখুৱাব। আছে, তেওঁ চলাই আছে। হয়। আৰু এই ধৰণে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ সুৰক্ষাকৰ্মী নিয়োজিত হৈ আছে কাজিৰঙাৰ সুৰক্ষাৰ কামত। আপোনালোকে যিমান দূৰ পেট্ৰলিং কৰিলে, 2 কিলোমিটাৰ প্ৰায় পেট্ৰলিং কৰিলে, প্ৰতিদিনে কিমান পেট্ৰলিং কৰে এই ধৰণে? প্ৰতিদিনে মানে কেতিয়াবা 3-4 কিলোমিটাৰো কৰা হয়। এৰিয়াবিলাক মানে খোজকাঢ়িও কৰা যায়, নাৱেৰেও কৰা যায়, আৰু কেতিয়াবা কমকৈও কৰা যায়, কেতিয়াবা 1-1.5 কিলোমিটাৰ কৰা হয়। বাৰিষাৰ দিনত বেছি হয় নেকি পেট্ৰলিং? বাৰিষাৰ দিন অলপ বেছি হয়। বাৰিষাৰ দিনত আপোনাৰ নাৱৰ ডিউটিটো থাকে। খৰালি মাহত তেনেকুৱা নাৱৰ সেইটো নাথাকে। খৰালি মাহত খোজকাঢ়িও ডিউটি কৰা যায়। কি নাও আছে আপোনালোকৰ? আমাৰ ইয়াত বৰ্তমান এইখন যি দেখিছে টুলুঙা নাও এয়া আছে, কিন্তু আৰু দীঘলো নৈত আছে, আপোনাৰ স্পীড বোট আছে, আৰু আপোনাৰ জাহাজ আছে, এনেকুৱা ধৰণৰ নাও আছে। আপোনালোকে এই ধৰণৰ টুলুঙা নাও দি, হাত নাও দি চোৰাং চিকাৰীৰ মোকাবিলা কৰিবলৈ সক্ষম হয়নে? সক্ষম মানে আমি যিমানটো পাৰোঁ চেষ্টা কৰোঁ। আৰু ইয়াত এই ধৰণৰ দীঘলৈ এটা খুঁটি, এই ধৰণে কিমান খুঁটি আছে? কিমান মানে জলপথ কিমান আছে? এইটোতো খুঁটি আছে কেইবাটাও। মই ইমানটো গোটেইখিনি নাম নাজানিম। নিশাৰ ভাগতো মানে পেট্ৰলিং কৰে এই ধৰণে নাও লৈ? নিশাৰ ভাগত কেতিয়াবা নিশাৰ ভাগত আপোনাৰ নাও লৈ কৰা হয়, আৰু বেছিভাগ টঙি আছে আমাৰ, মানে টঙি ঘৰত থকা হয়। টঙি ঘৰত থকা হয়, হ'ল নহয় গোটেই ৰাতিটো জংঘলৰ মাজত থকা হয়। জংঘলৰ মাজত। আৰু এই ধৰণে এওঁলোকে দিনে নিশাই কাজিৰঙাৰ সুৰক্ষাত ব্যস্ত হৈ আছে। কেতিয়াবা যদি পানীত নাৱেৰে সুৰক্ষা দিয়াত ব্যস্ত হৈছে, কেতিয়াবা টঙি ঘৰৰ ওপৰত জীৱ জন্তুৰ মাজতে জংঘলৰ মাজত নিশা কটাইছে এই বনকৰ্মীসকলে। কাজিৰঙাত বন আৰু বন্যপ্ৰাণীৰ সৌন্দৰ্য উপভোগ কৰাৰ মাদকতাই সুকীয়া। একেৰাহে থৰ লাগি চাই থকা হৰিণ, পিঠিত বগলী লৈ ধীৰ গতিৰে আগবঢ়া এশিঙীয়া গড়, পোৱালিসহ হাতীৰ জাকৰ নৈ পাৰ হোৱাৰ দৃশ্য, বিভিন্ন পৰিভ্ৰমী চৰাই কলৰৱ, চিনাকি ছবি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙাৰ আন এক শিহৰণকাৰী মাদকতাও আছে। ভয় লাগিলেও জীৱ জন্তুৰে মুখামুখি হোৱাৰ আছে এক অন্য শিহৰণ। বিভিন্ন সময়ত পৰ্যটকসকল মুখামুখি হয় গড়, হাতী, বাঘৰ। শংকিত হলেও সেই মুহূৰ্তত এক শিহৰণ অনুভৱ কৰে পৰ্যটকে। আমিও কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ গভীৰ অৰণ্যত মুখামুখি হৈছিলো বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ। এটা হাতীৰ জাকৰ সন্ধানত আমি আহিছোঁ। আমাৰ সন্মুখত এটা হাতীৰ জাক পৰিছে। আমি অকলে অহা দেখিবলৈ পাইছোঁ। সুৰক্ষাকৰ্মী আমাৰ সৈতে আছে। জংঘলত এই ধৰণে সাধাৰণ লোকে ট্ৰেকিং কৰা নিষিদ্ধ, কিন্তু আমি অনুষ্ঠানৰ খাতিৰত বনকৰ্মী, সুৰক্ষাকৰ্মী আমাৰ সৈতে আছে। তেওঁলোক থকাৰ কাৰণে সাহ কৰিছোঁ। আৰু সমগ্ৰ দৃশ্য বন্দী কৰিছে ভূপেনক মই অকণমান কেমেৰাটো সিফালে দেখুৱাবলৈ কৈছোঁ। এটা বনৰীয়া হাতীৰ বৃহৎ জাক এটা দেখিবলৈ পাইছে। বনৰীয়া হাতীৰ এটা বৃহৎ জাক। সেই জাকটো যিকোনো মুহূৰ্তত এইফালে আহিব পাৰে। আমাৰ সন্মুখত পৰিছে জাকটো। আমি দেখুৱাৰ চেষ্টা কৰিছোঁ যিমান পাৰোঁ সম্ভৱ। অতি বিপদসংকুল এই মুহূৰ্ত, তথাপিও আমি সাৱধানতা অৱলম্বন কৰি সুৰক্ষাকৰ্মী আমাৰ সৈতে যিহেতু আছে, তেওঁলোকৰ সাহসত আমি সেই ধৰণে আগলৈ যোৱাৰ চেষ্টা কৰিছোঁ। এই ধৰণৰ দৃশ্য সাধাৰণতে বিৰল। এই ধৰণে হাতীয়ে ৰাস্তা পাৰ হৈছে। এটা বনৰীয়া হাতীৰ বৃহৎ জাক কাষৰীয়া জংঘলত আশ্ৰয় গ্ৰহণ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দৃশ্য এয়া। আৰু এই হাতীৰ জাকটো এই ধৰণে ৰাস্তা পাৰ হোৱাৰ চেষ্টা কৰিছে। আমি আৰু বেছি আগলৈ নাযাওঁ। বেছি আগলৈ যোৱাটো বিপদজনক হ'ব। মই অকণমান আপোনাক কিমান দূৰলৈ যাব পাৰি আৰু অকণমান যাব পাৰি বুলি কৈছে বনকৰ্মীয়ে। আমি এইখিনিৰ পৰা দেখুৱাৰ চেষ্টা কৰিম। আৰু আপোনালোকৰ কাৰণেতো চাগে এয়া স্বাভাৱিক কথা, সদায় দেখি থাকে। হয়, আমিতো পায়ে থাকোঁ বাৰু। হাতীৰ জাকটোত বহুতো হাতী আছে। কি হাতী আছে ইয়াত? এইটো মোহনা আছে, দঁতাল আছে, তাৰপৰা এইটো মাক পোৱালি হাতী আছে, ইমানেই আৰু। আচ্ছা, এই ধৰণে হাতীৰ জাক সদায় যিহেতু আপোনালোকে দেখায়, আপোনালোকে ভয় নোহোৱা হৈছে চাগে?
সদায় সদায় দেখিতো ভয় নালাগে বাৰু প্ৰায় সন্মুখীও হওঁ কেতিয়াবা তো তেনেকৈ তেওঁলোকক নিজৰ ছাইডত যাব দিওঁ আমাৰ নিজৰ ছাইডত গুচি আহোঁ যাব নোৱাৰিলে হয়তো বেক হৈ গুচি আহোঁ ভয় কেতিয়া লাগে আপোনালোকৰ কাৰণে সাধাৰণ দৃশ্য আপোনালোকৰ বাবে সদায় দেখি থকা দৃশ্য এয়া কিন্তু ভয় কেতিয়া লাগে ভয় মানে তেনেকুৱাতো ভয় নালাগে যেতিয়া একেবাৰে ওচৰত পোৱা যায় তেতিয়া অকণমান ভয় ভাৱ এটা আহে এনেতো ভয় নালাগে হাতীৰো এক মানুহৰ ভাষা বুজি পোৱাৰ এক প্ৰক্ৰিয়া থাকে নহয় জানো যে মানুহে কেতিয়া তেওঁলোকৰ অনিষ্ট কৰিব কেতিয়া নকৰে তেওঁলোকে সেয়া নিশ্চয় বুজি পায় নহয় জানো কি ধৰণৰ আচৰণ কৰিলে হাতী ভীতিগ্ৰস্ত হয় আৰু মানুহলৈ চোচা লয় প্ৰায় সিহঁতক মানে জোকাব নালাগে তেওঁলোকে যিটো ছাইডত গৈছে আমিতো প্ৰায় দেখোঁ পোৱা বোলে এইটো ছাইডত আহি আছে আমি ছাইড হৈ পেলাই নিজে ছাইড হৈ দিওঁ তেওঁলোকক যাবলৈ দিওঁ তাৰপিছত পাৰ হোৱাৰ পিছতে আমি আকৌ য'ত যাবলগীয়া হয় তালৈ গুচি যাওঁ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায় যে হাতী মানুহৰ সংঘাত হাতীক মানুহে খেদে জুই লৈ খেদে বা লদিয়াই বা হাতীক খৰি দলিয়াই দিয়ে সেইধৰণে বিভিন্ন আক্ৰমণাত্মক কাৰ্য মানুহে সংঘটিত কৰে তেতিয়া হাতী আক্ৰমণাত্মক হৈ উঠে নহয় জানো হয় মানে চাওক আপোনাকো যদি তেনেকৈ কোনোবা মানে ধৰি লওক কি বা পাথৰ বা খৰি কেনেকৈ যদি দলিয়াই কৰে তেতিয়াতো আপোনাৰো খং উঠিব ঠিক তেনেকৈ ধৰণৰ সিহঁতৰ খং দে একচুৱেলি তেনেকৈ কৰিব নালাগে তেওঁলোকৰ ভাগে যাবলৈ দিব লাগে আৰু যিহেতু কিছুমান খাদ্য অনুসাৰেও সিহঁতে তেখেতসকলে ওলাই যায় তেনেকুৱাত বেছি হেৰি কৰি পেলাই জুই চাই ধৰি লওক কি তেনেকৈ দলিয়াব নালাগে বা হাতীয়ে নিজৰ যোৱা ৰাস্তাত যদি সিহঁতক শান্তিৰে যাবলৈ দিয়া হয় তেন্তে হাতীয়ে কাকো অসুবিধাৰ সৃষ্টি মানে অনিষ্ট নকৰে আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে সেইফালে অকণমান হাতীৰ সেই জাকটো লাহে লাহে কি ধৰণে গৰু গম্ভীৰ হৈ হাতীয়ে ৰাস্তা পাৰ হৈছে এতিয়ালৈকে আমাক কোনো অসুবিধাৰ সৃষ্টি কৰা নাই আমিও দেখি আছোঁ হাতীৰ জাকটোত সিহঁতেও আমাক দেখিছে কিন্তু আমি সুৰক্ষাকৰ্মী আমাৰ সৈতে আছে কাজিৰঙাৰ বনকৰ্মী আছে তেওঁলোকৰ বাবে এয়া অতি সাধাৰণ কথা কিন্তু আমাৰ কাৰণে এয়া সাধাৰণ কথা নহয় কাৰণ হাতীৰ জাকৰ মাজত আমি আছোঁ যিকোনো মুহূৰ্তত বিপদ ঘনীভূত হ'ব পাৰে কিন্তু একমাত্ৰ বনকৰ্মীসকলৰ সাহতে আমি ৰৈ আছোঁ ইয়াত আৰু এই দৃশ্যসমূহ দেখুৱাইছোঁ অসম এপলক অনুষ্ঠানৰ জৰিয়তে আৰু কাজিৰঙাত এই ধৰণে দেখিবলৈ পোৱা যায় বনৰীয়া জীৱ জন্তুৰ বিচৰণ সাধাৰণতে আমি যি স্থানত উপস্থিত আছোঁ কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ ভিতৰত বাহুবিল বন শিবিৰৰ অন্তৰ্গত এটা এলেকা সাধাৰণতে ইয়ালৈ পৰ্যটক খুব কমকৈ আহে বা নাহে বুলি ক'ব পাৰি নহয়নে হয় তেনেকুৱাতো বাকী তেনেকুৱা মানুহ অহাটো নহয় বাৰু একমাত্ৰ সংবাদ মাধ্যম বাবেই আমাক অনুষ্ঠান পৰিৱেশন বা আমি সেই তথ্যসমূহ দিয়াৰ স্বাৰ্থতে আমাক অনুমতি দিয়া হৈছে ইয়ালৈ আহিবলৈ বিশেষ অনুমতি লৈহে আমি ইয়ালৈ আহিছোঁ ইয়াত সাধাৰণতে পৰ্যটক আহিবলৈ দিয়া নহয় একদম ক'ৰ এৰিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু এয়াই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৈচিত্ৰতা কি ধৰণে চাওক বনকৰ্মী বন্যজীৱ একেলগে ইয়াত সহাৱস্থান কৰিবলগীয়া হৈছে মাজে মাজে বিপদ ঘনীভূতও হয় তাৰ মাজতো নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বনকৰ্মীসকল জড়িত হৈ আছে সুৰক্ষাৰ কামত বন্যপ্ৰাণীসকলৰ কেতিয়াবা নিশ্চয় বিপদো আহে নহয় জানো এই ধৰণৰ মানে জীৱ জন্তুৰ মুখামুখি হ'লে হয় হয় বিপদ আহে আমি ব্লেংক ফায়াৰ কৰিব লগা হয় নিজৰ জীৱনটোতো বচাব লাগিব চাকৰি কৰাৰ লগতে আমাৰো এখন ঘৰ আছে গতিকে আমি নিজৰ জীৱনৰ কথা চিন্তা কৰিব লগা হয় সেইকাৰণে আমি ব্লেংক ফায়াৰ দি আঁতৰাই দিয়া হয় কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব এওঁলোকৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ সদা সষ্টম এওঁলোক চকুৰ চাৱনিত এওঁলোকৰ আছে তীক্ষ্ণতা হাৰি যাব নোৱাৰিব কোনো দুষ্কৃতিকাৰী দিনক ৰাতি কৰি ৰাতিক দিন কৰি অহৰ্নিশে কাজিৰঙাক সুৰক্ষা দি গৈছে এইসকল কৰ্মীয়ে কেতিয়াবা যদি অৰণ্যৰ লুংলুঙীয়া বাটেৰে দিনে নিশাই টহলত ব্যস্ত কেতিয়াবা নদীয়ে নদীয়ে হাতত মাৰণাস্ত্ৰ লৈ এওঁলোকৰ টহল কিন্তু এওঁলোকৰো আছে এটা জীৱন দিনে নিশাই জংঘলে জংঘলে সুৰক্ষা কৰ্মত নিয়োজিত হৈ থাকিলেও এওঁলোকৰো মনত পৰে ঘৰখনলৈ এওঁলোকৰো আছে একোটাকৈ পৰিয়াল কেতিয়া আঘাত কৰা হয় কেতিয়াবা যে আমি শুনো বাতৰি যে পাওঁ আমি যে বন বিভাগৰ লোকে গাহৰিটো গুলীয়াই হত্যা মানে মাৰি পেলালে নিধন কৰিলে বা কেতিয়াবা বনৰীয়া মহ নিধন কৰিবলগীয়া হয় সেই ঘটনাবোৰ কেতিয়া সংঘটিত হয়
তেনেকুৱা ঘটনা মোৰ লাইফত এতিয়ালৈকে পোৱা নাই, কিন্তু কোনোবাই কৰিছে যিটো নিশ্চয় উপায় নোহোৱাত কৰিবলগীয়া হ'ব পাৰে। গাঁৱত সোমাই গৈ মানুহ আক্ৰমণ কৰে, যেতিয়া তেনেকুৱা হ'লে হয় নেকি? তেতিয়াতো উপায় নাই। কেতিয়াবা বনৰীয়া মহ গাঁৱত যায়, তেতিয়া মহটো ওলোৱাৰ কাৰণে বহুত কষ্ট হয়, ওলাই আনিব নোৱাৰে, তেতিয়া হয়তো বধ কৰিব লগা হয়। আৰু এই ধৰণেই বিভিন্ন ঘটনা পৰিঘটনাৰ সন্মুখীন লোক দিনে ৰাতি হৈ আহিছে। আমি আপোনালোকক দেখুৱালোঁ যে নাৱত কি ধৰণে সুৰক্ষা দিয়া হয় পানীৰ মাজে মাজে, দিন ৰাতি বুলি কথা নাই। হাত নাও, টুলুঙা নাও, বিভিন্ন মেচিন নাও লৈ সুৰক্ষাত নিয়োজিত হৈ আছে। লগতে বিভিন্ন টঙি ঘৰ আছে, সেয়াও আমি দেখুৱাম কি ধৰণে ৰাতি টঙি ঘৰত থাকি, জীৱ জন্তুৰ লগত সহাৱস্থান কৰি, জংঘলৰ মাজত থাকি বনক সুৰক্ষা দিয়ে সুৰক্ষাকৰ্মীসকলে। কাজিৰঙাৰ 5টা ৰেঞ্জৰ ভিতৰত অন্যতম বুঢ়াপাহাৰ ৰেঞ্জ। গুৱাহাটীৰ পৰা যোৱাৰ পথত জখলাবন্ধা পাৰ হৈ আৰম্ভ হয় বুঢ়াপাহাৰ বনাঞ্চল। কাজিৰঙাৰ আটাইকেইটা ৰেঞ্জতকৈ ব্যতিক্ৰম এই বুঢ়াপাহাৰ ৰেঞ্জ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই আছে বুঢ়াপাহাৰ ৰেঞ্জ অফিচ। বুঢ়াপাহাৰ ৰেঞ্জৰ দায়িত্বত আছে ৰেঞ্জাৰ প্ৰদীপ দেৱ গোস্বামী। কোভিড পৰিস্থিতিৰ সময়ত কেনে আছে কাজিৰঙা? সেয়া কৈ গ'ল বন বিষয়াগৰাকীয়ে। কাজিৰঙাৰ ভিতৰৰ জংঘলৰ ভিতৰত এটা টঙিঘৰৰ কাষত আমি বহি আছোঁ, টঙিঘৰৰ তলত আমি বহি আছোঁ। মোৰ সৈতে আছে কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ প্ৰদীপ দেৱ গোস্বামী। স্বাগতম আপোনাৰ ND24লৈ। হয়, এই যি সময় জুন মাহ এতিয়া, এই সময়ছোৱাত এতিয়া আংশিক লকডাউন চলি আছে কৰোণা ভাইৰাছ কোভিডৰ কাৰণে। বিগত সময়ছোৱাতো যোৱা বছৰো একেই লকডাউন চলি আছিল, কিন্তু এইবাৰ আংশিক লকডাউন, কাৰফিউ চলি আছে। ইয়াত পৰ্যটকৰ আহ যাহ বা মানুহৰ সমাগম বন্ধ কৰি দিয়া হৈছে। যদিও জুন মাহ পৰ্যটনৰ বছৰ নহয় বা সময় নহয়, তথাপিও কিন্তু পৰ্যটন সাধাৰণতে যেতিয়া হয়, মাৰ্চ মাহ হওক বা এপ্ৰিল মাহ হওক, সেই সময়ছোৱাতো কিন্তু যথেষ্ট কমি গৈছিল। বিগত বৰ্ষতো কমিছিল, এইবাৰো কমি গ'ল। এই সময়খিনি কাজিৰঙাৰ বাবে ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে যথেষ্ট লোকচানৰ সময় বুলি ক'ব পাৰি। কিন্তু এই প্ৰাকৃতিক পৰিৱেশৰ বাবে, প্ৰকৃতিৰ বাবে কাজিৰঙাৰ বাবে কি সময় বাৰু এয়া? এইটো কাজিৰঙাৰ প্ৰাকৃতিক ভাৰসাম্যটো সম্পূৰ্ণ সুস্থ হৈ আছে। এই লকডাউনৰ সময়ছোৱাত গছ বন তৰুলতা সকলোবিলাক মানে এটা নিস্তব্ধ পৰিৱেশত এইখিনি আগবাঢ়িছে। যিটো আমাৰ বিশেষকৈ আগতে ৰাস্তা দি যোৱা, পথেৰে যোৱা গাড়ী মটৰৰ যিবিলাক প্ৰদূষণ আছিলে, সেই প্ৰদূষণমুক্তটো হৈছে। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰাকৃতিক পৰিৱেশখিনি, হাবি জংঘল এইখিনি প্ৰদূষণমুক্ত হোৱাৰ ফলত আপুনি দেখিছে গছৰ এইবাৰ কাজিৰঙাৰ এইটো যিটো এজাৰ ফুলৰ বতৰ যথেষ্ট ধৰণে বৃদ্ধি পাইছে। আগত থাকি বৰ সুন্দৰভাৱে হৈছে। মানে প্ৰদূষণ হয়, প্ৰদূষণমুক্ত, প্ৰদূষণ কম হোৱাৰ বাবে আংশিক লকডাউনৰ ফলত বা আপোনাৰ যি কাৰফিউ লাগি আছে, তাৰ কাৰণে যান বাহনৰ চলাচল বন্ধ হৈ আছে, আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে, পৰ্যটনো আধাতে সামৰিবলগীয়া হ'ল এইবাৰ যোৱা বছৰৰ নিচিনাকৈ। মানুহৰ সমাগম কমিছে, এইসমূহ কাৰ্যৰ দ্বাৰা, অৰ্থাৎ প্ৰদূষণ কমিছে, মানুহৰ হৈ হাল্লা কমিছে, তাৰ কাৰণে প্ৰকৃতি বেছি ইয়াত সজীৱ হৈ উঠিছে। সজীৱ হৈ উঠিছে নিশ্চয়। আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে বাৰু? কাৰণ এনেই স্বাভাৱিক সময় হ'লে মানুহৰে ভৰি থাকে, কিন্তু এতিয়া বিগত বৰ্ষতো এইবাৰ পৰ্যটন সামৰিবলগীয়া হৈছে আধাতেই। কেনেকুৱা লাগিছে? সেইটো এটা বেলেগ অধ্যায়। আৰু এনেই আমাৰ কাজিৰঙাৰ কাৰণে আমাৰ এইটো এটা ভাল পৰিৱেশ বুলি আমি ভাবিছোঁ। আৰু এই কোভিডৰ লগত চৰকাৰে যি ধৰণে গাইডলাইন দিছে, সেইমতে আমি আমাৰ নিজ কৰ্তব্যবিলাক কৰি আছোঁ। আমাৰ প্ৰায় বনকৰ্মী খুব কম সংখ্যক হিচাপে 2জন বা 3জনকৈ এনেকৈ ডিউটিটো, আমাৰ যিটো পহৰা কৰ্তব্য, মেইন পহৰা কাৰ্যটো, সেইটো অহৰহ আমি মানে চলাই গৈ আছোঁ। এই কথাটো মই আপোনাক সুধিবলগীয়া আছিলে যে কোভিডৰ সময়ছোৱাত যিহেতু বিভিন্ন নীতি নিয়ম, বাধ্যবাধকতা
আৰোপ কৰা হৈছে এই সময়ছোৱাত বনকৰ্মীৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত কি ধৰণে নজৰ দিয়া হৈছে বা সুৰক্ষাৰ ক্ষেত্ৰত সাল সলনি ঘটোৱা হৈছে নেকি তেওঁলোকৰ কৰ্তব্যৰ সময়ছোৱাত নাই সেইটো কৰা হৈছে আমাৰ মানে উচ্চপদস্থ বিষয়াসকলে সেই সন্দৰ্ভত মানে চকু দি আছে তদাৰকো কৰি আছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম ফেজৰ যিটো ভেকচিনেশ্যন আছিলে ফাৰ্ষ্ট ড'জটো সেইটো সম্পূৰ্ণ মানে 100% হৈছে আৰু ইতিমধ্যে আমাৰ দ্বিতীয় ফেজতো সেইটো ভেকচিনেশ্যনটো চলি আছে আৰম্ভ হৈছে ইতিমধ্যে তাৰোপৰি আমাৰ ইতিমধ্যে চৰকাৰে আগন্তুক বানপানীৰ কাৰণে ইতিমধ্যে ভালেসংখ্যক বনকৰ্মী অসমৰ বিভিন্ন বন সংমণ্ডলৰ পৰা ইয়ালৈ পঠিয়াইছে তেখেতসকলকো আমি দুজনকৈ এনেকৈ ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰাখিছোঁ তেখেতসকলক কৰ্তব্য কৰি আছে এটা শ্বিফ্ট হিচাপে তেনেকৈ কৰি থকা হৈ আছে মানে যথেষ্ট সাল সলনি হৈছে নিশ্চয় সেইখিনি সাল সলনি হৈছে আমাৰ উচ্চপদস্থ বিষয়াসকলে সেই সম্পৰ্কত সম্পূৰ্ণ তদাৰক কৰি আছে আৰু ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া কিমান সম্পূৰ্ণ হৈছে কাজিৰঙাত সুৰক্ষাকৰ্মীৰ ফাৰ্ষ্ট ড'জটো প্ৰায় 100%। তাৰে ভিতৰত কিছু সংখ্যক ধৰক ষ্টাফ খুব কম নগণ্য হিচাপে কেইজনমান হয়তো হোৱা নাই কিন্তু এনেই প্ৰায় 100% বুলিব পাৰি আৰু এটা প্ৰসংগ এই সময়ছোৱা বাৰিষাৰ পূৰ্বৰ সময় বাৰিষা আহোঁ হয়তো এসপ্তাহ 10 দিনৰ ভিতৰত পানীৰে ভৰি যাব পাৰে কাজিৰঙা এই সময়ছোৱাতেই চোৰাং চিকাৰীয়ে ইয়াত সুযোগ লৈ বুলি বহুতে কয় এই সময়ছোৱাত আপোনালোকৰ কৰ্তব্যৰ সুৰক্ষাৰ ক্ষেত্ৰত কি ধৰণে সাল সলনি ঘটোৱা হৈছে বা কি ধৰণে কৰা হৈছে সুৰক্ষাৰ ব্যৱস্থাটো সেইটো আমি সাল সলনি মানে কি সুৰক্ষাৰ দিশত আমি আমাৰ যিটো তদাৰকী কাৰ্য পহৰা কৰ্তব্য সেইটোত আমি বিশেষ সাল সলনি কৰা নাই আমাক ষ্টাফ দিছে যথেষ্ট সংখ্যক ষ্টাফ দিছে আমি সেই অনুপাতে কৰি আছোঁ আমাৰ ইণ্টেলিজেন্ট গাইডেন্স আছে পুলিচ প্ৰশাসন আছে স্থানীয় ৰাইজৰ সহায় সহযোগ আছে মহকুমা প্ৰশাসন সকলোৱে সহায় সহযোগ কৰিছে আগৰ দৰে তেনেকৈ চলি আছে কোভিড পৰিস্থিতিৰ বাবে দেশত নাই এতিয়া স্বাভাৱিক পৰিৱেশ ক'ৰবাত যদি লকডাউন ক'ৰবাত আংশিক লকডাউন অসমতো সান্ধ্য আইন এই সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে যান বাহনৰ চলাচল বন্ধ হৈছে জনসমাগম এই সময়খিনিতে হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰাও সেয়ে কোৱা হয় কৰোনাৰ বাবে যদিও কাজিৰঙাত পৰ্যটনৰ ক্ষতি হৈছে ইয়াৰ বিপৰীতে কিন্তু প্ৰদূষণমুক্ত সময়ত উশাহ লৈছে কাজিৰঙাই